প্ৰথমতে আমি আমাৰ অখণ্ড ভাগৱত সমিতিৰ ফালৰ পৰা আপোনালোকৰ চেনেল তথা সমস্ত অসমবাসী ৰাইজক আমি অভিবাদন জনাইছোঁ, লগতে শুভেচ্ছা জনাইছোঁ। আমাৰ উদ্দেশ্য হৈছে মানৱ কল্যাণ আৰু বিশ্ব শান্তি, আৰু লগতে উঠি অহা প্ৰজন্মৰ যি মানসিক বিষয়ত ভুগি আছে তেওঁলোকে যাতে ভাগৱত বাক্যৰ দ্বাৰা তেখেতলোকে যাতে জীৱনত আগুৱাব পাৰে, ধীৰ স্থিৰ গম্ভীৰ হ'ব পাৰে, এই আমি কামনা কৰিছোঁ। লগতে সমস্ত সুমংগল বিধান কৰিছোঁ। সকলো নিগম কল্পতৰু তাৰ ফল মহাভাগৱত শুক মুখে ৰাখি ভূমিত হৈলা বিদিত ৰসত চতুৰ্যজনক কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিউক ফল। উত্তৰ গতি ৰজদাৰৰ আমাৰ চাৰিখন সমাজ আছে। এই সমাজত মিলি 4 বছৰে আমি এই অখণ্ড মহাভাগৱত পাঠ কৰি আহিছোঁ। এইবাৰ আমি শ্ৰী শ্ৰী পশ্চিম মহাপুৰুষা দিন কীৰ্তন কৰক এই অনুষ্ঠান ভাগি আৰম্ভ হৈছে। অখণ্ড মহাভাগৱত পাঠটি ৰাইজৰ সমংগল তথা বিশ্ব শান্তিৰ উপলক্ষে এই নাম পাঠ কৰা হৈছে। কলি যুগত এই নাম ধৰ্মে একমাত্ৰ উপায়, সেয়েহে এই মহাভাগৱতৰ কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে এই অনুষ্ঠানটো পতা হৈছে। আৰু ইয়াতে আমাৰ অসমৰ বিভিন্ন ঠাইৰে দৰ্শক আৰু পাঠকসকল আহিছে, যেনে নগাঁও, মৰিগাঁও, জলনামুখ, জখলাবন্ধা, মঙলদৈ, বৰপেটা ইত্যাদিৰ আহিছে। আৰু স্থানীয় অনেক শিল্পী আছে, তেখেতসকলে পাঠ কৰি আছে। এই পাঠৰ উদ্দেশ্য হৈছে জীৱৰ তৰণৰ উপায়, সেয়েহে এইটো কৰা হৈছে যাতে জীৱই এই কলি যুগত এই অধৰ্মৰ পৰা ৰক্ষা পাৰি মানে মুক্তিপথ লাভ কৰিব পাৰে, এইটোৱে আমাৰ উদ্দেশ্য। মই কামপুৰৰ পৰা আহিছোঁ। আজি সুদীৰ্ঘ এই ৪ৰ্থ বৰ্ষত ভৰি দিছে এই অনুষ্ঠান। মই আৰম্ভণিৰ পৰাই ইয়াত সহযোগ কৰি আছোঁ। আৰু এই ভাগৱতৰ মূল তত্ত্বটোৱে হ'ল বৰ্তমান প্ৰজন্মক এই যিটো আখৰীয়া অসংস্কৃতিৰ যিটো এটা ধাৰা বৰ্তমান প্ৰৱাহিত হৈছে, তাক নৱপ্ৰজন্মক মানে এটা এই মহাভাগৱতৰ দ্বাৰা তেওঁলোকক জ্ঞান দি পেলাই যাতে ভৱিষ্যতে তেওঁলোকে এজন সুনাগৰিক হ'ব পাৰে, আধ্যাত্মিক দিশত যাতে আগবাঢ়িব পাৰে, তেনেকুৱা এটা উদ্দেশ্য লৈ পেলাই আমি এই ভাগৱত অনুষ্ঠানলৈ পাঠক হিচাপে আহি ইয়াত উপস্থিত হৈছোঁ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।